নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক এটা খবৰ আমাৰ সুবুৰীয়া ৰাজ্য মণিপুৰৰ এটা খবৰ। মণিপুৰত এখন এফআইআৰ ৰুজু কৰা হৈছে এজন ব্যক্তিৰ বিৰুদ্ধে যিজন ব্যক্তি মণিপুৰৰ নিবাসী নহয়, যিজন ব্যক্তি ভাৰতবৰ্ষত নাথাকে। সেই ব্যক্তিজনৰ নাম হৈছে উদয় ৰেড্ডি, যেটো উপাধি দক্ষিণাত্যৰ এটা উপাধি, সম্ভৱতঃ তেলেংগানা বা অন্ধ্ৰপ্ৰদেশৰ হ'ব। উদয় ৰেড্ডি থাকে ইংলেণ্ডৰ বাৰ্মিংহামৰ এখন বিশ্ববিদ্যালয়ৰ তেওঁৰ কম্পিউটাৰ সায়েন্সৰ প্ৰফেসৰ। আৰু সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে ইম্ফাল ইষ্টৰ এক থানাত এফআইআৰ ৰুজু হৈছে। আৰু যিগৰাকীয়ে এই যে অভিযোগটো দাখিল কৰিছে তেওঁ বিচাৰিছে এই উদয় ৰেড্ডিৰ বিৰুদ্ধে লুকআউট নোটিছ জাৰি কৰা হওক, ভাৰতবৰ্ষৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু তেওঁক অচিৰেই গ্ৰেপ্তাৰ কৰা হওক। এতিয়া প্ৰশ্নটো হয়, এজন ব্যক্তি যিজন মণিপুৰৰ নহয়, দক্ষিণাত্যৰ ভাৰতীয় মূলৰ এজন ব্যক্তি, ইংলেণ্ডত তেওঁ প্ৰফেসৰ কম্পিউটাৰ সায়েন্সৰ, তেওঁ কি জগৰ লগালে? মণিপুৰত যেতিয়া প্ৰিয় দৰ্শক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল 2023 চনৰ মে 3 তাৰিখৰ পৰা সংঘৰ্ষৰ সূত্ৰপাত হৈছিল, যি সংঘৰ্ষৰ ফলত প্ৰায় 80-90 হাজাৰ লোক স্থানান্তৰ হ'বলগীয়া হৈছিল, নিজৰ ঘৰ এৰি অস্থায়ী শিবিৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছিল। প্ৰায় 100 সমকক্ষ লোকে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। সেই যি সংঘৰ্ষ দুটা ফৈদৰ মাজত, দুটা কমিউনিটিৰ মাজত, কুকি আৰু মেইটি সকলৰ মাজত যি সংঘৰ্ষ, সেই সংঘৰ্ষত উজান দিছিলে বা সেই সংঘৰ্ষত এক বিশেষ কমিউনিটিত সংঘৰ্ষত লিপ্ত হোৱা এক বিশেষ কমিউনিটিত প্ৰৰোচনা কৰিছিল। তেওঁ ইংলেণ্ডত বহি বা ইংলেণ্ডৰ পৰাই প্ৰৰোচনা কৰিছিল, প্ৰভোক কৰিছিল, ইনচাইট কৰিছিল ভাইলেন্স। সেই অভিযোগ উদয় ৰেড্ডিৰ বিৰুদ্ধে। কিন্তু কিয় কৰিছিল এই মুহূৰ্তৰ এইটো প্ৰাসংগিক প্ৰশ্ন। উদয় ৰেড্ডিয়ে বাৰ্মিংহামত বহি মণিপুৰৰ সংঘৰ্ষত কিয় হাত উজান দিছিলে বা জলাজুইত কিয় ঘিউ ঢালিছিলে? এই প্ৰশ্ন এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। যেতিয়া ভাৰতবৰ্ষত তেনেধৰণৰ সংঘৰ্ষৰ সূত্ৰপাত হয়, দুটা গ্ৰুপৰ মাজত, দুটা কমিউনিটিৰ মাজত তেনেধৰণৰ সংঘৰ্ষৰ সূত্ৰপাত হয়, তেতিয়াই বিদেশী এই শক্তিসমূহ জড়িত হৈ থকা পৰিলক্ষিত হয়। ভাৰতবৰ্ষত বা পাঞ্জাবত যদি তেনেধৰণৰ সংঘৰ্ষৰ সূত্ৰপাত হয় বিভিন্ন কাৰণত, তেতিয়াও বাহিৰৰ যি সেইসমূহ সেই কাৰকসমূহ জড়িত হৈ পৰে। এতিয়া মণিপুৰত যি সংঘৰ্ষ এতিয়াও চলি আছে, চৰকাৰে কিন্তু সংঘৰ্ষ সমাপ্ত কৰিব পৰা নাই। দুইটা সম্প্ৰদায়ৰ লোকৰ সৈতে কথা বতৰা পাতি এমিকেবল এটা সলিউশন, শান্তিপূৰ্ণ এটা সমাধান চৰকাৰে উলিয়াব পৰা নাই। সংঘৰ্ষ চলি আছে, ই আন এক বিষয়। আৰু এই যি সংঘৰ্ষ, সেই সংঘৰ্ষক এই দুটা কমিউনিটিও ইণ্টাৰনেল মেটাৰ, ভাৰতবৰ্ষৰ আভ্যন্তৰীণ এটা বিষয় হিচাপে গণ্য কৰিছে। যি দুটা ফৈদৰ লোকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছে বা যি দুটা গ্ৰুপৰ লোকৰ মাজত বা যি দুটা সম্প্ৰদায়ৰ লোকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছে, তেওঁলোকেও এই সমগ্ৰ বিষয়টো আভ্যন্তৰীণ বিষয় হিচাপে গণ্য কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কাৰণে স্বাভাৱিকতা আভ্যন্তৰীণ বিষয়, আৰু মণিপুৰ চৰকাৰৰ কাৰণে স্বাভাৱিকতা আভ্যন্তৰীণ বিষয়। কোনোবাই যদি এইটো সমস্যাৰ সমাধান কৰিব, সেয়া হৈছে ভাৰত চৰকাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এতিয়া বিদেশত বহি এজন প্ৰফেসৰে, কম্পিউটাৰ সায়েন্সৰ এজন প্ৰফেসৰে কেনেকৈ এই যি সংঘৰ্ষত উচতনি জগাইছে, বিশেষকৈ ইণ্টাৰনেটৰ মাধ্যমেৰে বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি তেওঁ বাৰ্তালাপত লিপ্ত হয়। আৰু বাৰ্তালাপত লিপ্ত হৈ এটা বিশেষ সম্প্ৰদায়ক তেওঁ উচতায় আৰু তেওঁ পৰামৰ্শ দিয়ে কেনেকৈ ল এনফৰ্চিং এজেন্সিবোৰক হাৰাশাস্তি কৰিব পাৰি, তেওঁলোকৰ কামত কেনেকৈ বাধাৰ সৃষ্টি কৰিব পাৰি। এনেধৰণৰ পৰামৰ্শসমূহ ইউনাইটেড কিংডমত, ইংলেণ্ডত বহি তেওঁ প্ৰদান কৰে এটা বিশেষ ফৈদক। এনেধৰণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা পৰিলক্ষিত হৈছে। তেওঁ কোন ক'ত কিয় বিখ্যাত সেই কথা যদি জানিব বিচাৰে, জানিব পৰা নাযায় এই মুহূৰ্তত, কাৰণ তেওঁৰ যিটো পূৰ্বৰ টুইটাৰ একাউণ্ট, সেই একাউণ্টটো ভাৰতবৰ্ষত এক্সৰ কৰ্তৃপক্ষই উইডেল কৰি থৈছে। আৰু যেতিয়া কোৰ্টৰ উইডেল কেতিয়া কৰে যেতিয়া একাউণ্টটো ছাছপেণ্ড কেতিয়া কৰা হয়, যেতিয়া কোৰ্টৰ নিৰ্দেশ থাকে তেতিয়া একাউণ্টটো ছাছপেণ্ড কৰি দিয়া হয়। এই বাতৰিটোৱে শিৰোনাম আজিৰ দিনটোত দখল কৰিছে। সকলো সংবাদ প্ৰতিষ্ঠানে বাতৰিটো প্ৰকাশ কৰিছে। বাতৰিটো মই পুনৰ কৈ দিব খুজিছোঁ, যিসকল পিছত জড়িত হৈছে বা পিছত সংযুক্ত হৈছে এই পোনপটীয়া সম্প্ৰচাৰক লৈ। উদয় ৰেড্ডি নামৰ এজন বাৰ্মিংহামৰ কম্পিউটাৰ সায়েন্সৰ প্ৰফেসৰৰ বিৰুদ্ধে মণিপুৰৰ ইম্ফালত গোচৰ ৰুজু হৈছে। তেওঁৰ বিৰুদ্ধে অভিযোগটো হৈছে, মণিপুৰত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল, সেই সংঘৰ্ষত তেওঁ উজান দিছিলে, উচতনি দিছিলে এক বিশেষ সম্প্ৰদায়ক। আৰু ইংলেণ্ডত বহি তেওঁ ইণ্টাৰনেটৰ মাধ্যমেৰে ছ'চিয়েল মিডিয়াৰ যোগেদি সেই উচতনিমূলক কাম কাজবোৰ কৰিছিলে। আৰু সেই অভিযোগটো যি দিছে, যাৰ অভিযোগৰ ভিত্তিত এফআইআৰ ৰুজু হৈছে, সেই অভিযোগটোত কোৱা হৈছে এইজন ব্যক্তি কানাডাৰ খালিস্তানী উগ্ৰপন্থীৰ সৈতেও এইজন ব্যক্তিৰ সম্পৰ্ক থকাৰ সম্ভাৱনা আশংকা প্ৰকাশ তেওঁ কৰিছে। আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত সক্ৰিয় নাৰ্কটিক্স গ্ৰুপসমূহ, যিসমূহ গ্ৰুপে সমগ্ৰ বিশ্বত ড্ৰাগছ ছাপ্লাই কৰে, নাৰ্কটিক ছাবষ্টেন্সেছ
সাপ্লাই কৰে সেই গ্ৰুপসমূহৰ সৈতেও উদয় ৰেড্ডি নামৰ ব্যক্তিজনৰ সম্পৰ্ক থাকিব পাৰে বুলি অভিযোগকাৰীজনে অৱগত কৰিছে আৰক্ষীক যি অভিযোগৰ ভিত্তিত এখন এফআইআৰ বা এজাহাৰ ৰুজু হৈছে আৰু তেওঁ বিচাৰিছে লুকআউট নোটিছ এলঅচি লুকআউট সাৰ্কুলাৰ ইস্যু কৰা যাওক আৰু তেওঁ কৰায়ত্ব কৰা যাওক উদয় ৰেড্ডিৰ যিটো একাউণ্ট টুইটাৰ একাউণ্ট সেইটো সাসপেন্ড কৰি দিয়া হৈছে গতিকে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ভাৰতবৰ্ষৰ এনে ধৰণৰ সংঘৰ্ষসমূহত বিদেশী কাৰকসমূহ এনে ধৰণে বিভিন্ন সময়ত জড়িত হৈ পৰা পৰিলক্ষিত হয় বিগত সময়তো পৰিলক্ষিত হৈছিল এতিয়া এই যে অভিযোগ এফআইআৰ এই এফআইআৰৰ সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব নতুন যি আইন আহিছে আইপিসি খলনি কৰি নতুন যি আইন আহিছে ভাৰতীয় ন্যায় সংহিতা এই আইনৰ অধীনত কিন্তু এজন ব্যক্তি যদি বিদেশতো বহি তেওঁ ভাৰতত কুটাঘাতৰ পৰিকল্পনা কৰে বা ভাৰতত অপৰাধমূলক কাম-কাজ কৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পৰা যায় তেওঁৰ অনুপস্থিতিতে তেওঁৰ বিৰুদ্ধে এই যি আইনী প্ৰক্ৰিয়া ভাৰতবৰ্ষত আৰম্ভ কৰিব পৰা যায় নতুন আইনে সেই ক্ষমতা আৰক্ষী বা প্ৰশাসনক প্ৰদান কৰিছে আৰু তাৰ সমান্তৰালকৈ ভাৰতবৰ্ষই ইংলেণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰি সেই ব্যক্তিজনক আইনৰ গণ্ডিৰ মাজলৈ যাতে আনিব পাৰি তাৰ পিছত ভাৰতবৰ্ষলৈ যাতে লৈ আনিব পাৰি সেই ধৰণৰ ব্যৱস্থাও ভাৰতবৰ্ষই গ্ৰহণ কৰাৰ অৱকাশ আছে ডিপেন্ড কৰিব নিৰ্ভৰ কৰিব ভাৰত চৰকাৰে সমগ্ৰ বিষয়টো কিমান গুৰুত্ব সহকাৰে লৈছে আজিৰ যি কাৰ্যক্ৰমণিকা লোকসভাৰ সেই কাৰ্যক্ৰমণিকাত আজি বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নিজৰ প্ৰথমটো ভাষণ প্ৰদান কৰিছিল আৰু তেতিয়াও তেওঁ মণিপুৰৰ সংঘৰ্ষৰ কথা কৈছে মণিপুৰৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধান এতিয়াও উলিওৱা হোৱা নাই কেন্দ্ৰীয় চৰকাৰে মেইটেই গ্ৰুপ আৰু কুকি গ্ৰুপৰ সৈতে কথা বতৰা পাতিব লাগিছিল সেই কথা বতৰা এতিয়ালৈকে পতা নাই সংঘৰ্ষৰ জৰ্জৰ মণিপুৰক চৰকাৰে মাহিয়াই দৃষ্টিৰে চাইছে এনেবোৰ অভিযোগ ৰাহুল গান্ধীৰ ভাষণতো তেওঁ উত্থাপন কৰিছিল যি কি নহওক মণিপুৰৰ বিষয়টোৱে ভাৰতবৰ্ষত শিৰোনাম দখল কৰিছে সংবাদ শিৰোনাম দখল কৰিছে 2023 চনৰ 3 মে তাৰিখে এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল সেই দিনাখন অল মণিপুৰ ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে এটা পিসফুল ৰেলী অৰ্গেনাইজ কৰিছিল চুৰাচানপুৰ ডিস্ট্ৰিক্টত সেই ৰেলীটো পিছৰ পিনে ৰেলীটো শেষ হোৱাৰ মুহূৰ্তত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছিল সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু সেই ৰেলীটোৰ প্ৰায় 3 মে 2023 চনৰ প্ৰায় কুকি সম্প্ৰদায় কুকিজু সম্প্ৰদায় অৰ্থাৎ মণিপুৰৰ পাহাৰৰ যিসকল জনজাতীয় লোক তেওঁলোক আৰু মণিপুৰ ভেলীৰ ইম্ফাল ভেলীৰ যিসকল মেইটেই সম্প্ৰদায়ৰ লোক তেওঁলোকৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ইয়াৰ আগতে 15 দিন আগতে মণিপুৰ উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক এক নিৰ্দেশ দিছিল আৰু সেই নিৰ্দেশৰ যোগেদি ৰাজ্য চৰকাৰক কোৱা হৈছিল তেওঁলোকে পৰামৰ্শ প্ৰেৰণ কৰক কেন্দ্ৰলৈ যাতে সেই পৰামৰ্শৰ যোগেদি মেইটেইসকলক জনজাতিকৰণ কৰিব পৰা যায় এছটিৰ মৰ্যাদা দিব পৰা যায় কিন্তু কুকিজুসকলে মেইটেইসকলে এছটিৰ মৰ্যাদা পোৱাটো বিচৰা নাছিলে তেওঁলোকে ভাবে বা তেওঁলোকে ধাৰণা কৰে মেইটেইসকলে এছটিৰ মৰ্যাদা পালে যি হা সুবিধা কুকিজুসকলে এছটি হিচাপে পাই আছে সেই হা সুবিধাসমূহ মেইটেইসকলে লৈ যাব হৰণ কৰিব গতিকে সেই দৃষ্টিৰে তেওঁলোকে বিচৰা নাই কুকিজু লোকসকলে গতিকে মেইটেইসকলে এছটি ষ্টেটাছ পোৱাটো যাতে নাপায় সেই দাবী উত্থাপন কৰি তেওঁলোকে কুকিজুৰ নেতৃত্বৰ অল মণিপুৰ ট্ৰাইবেল ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনে 3 মে তাৰিখে এক প্ৰতিবাদী সমদল উলিয়াইছিল যি সমদলত হিংসাত্মক কাৰ্যকলাপ ঘটিছিল আৰু সেই হিংসাত্মক কাৰ্যকলাপেই যেন এক ফিৰিঙতি আছিল যি ফিৰিঙতিয়ে খাণ্ডৱ দাহ কৰাৰ উপক্ৰম হৈছিল সেয়া হৈছে মণিপুৰৰ আপাত দৃষ্টিত বা প্ৰাইমা ফেচি বা প্ৰাথমিক পৰ্যায়ত মণিপুৰত সেই যি গোষ্ঠীগত সংঘৰ্ষৰ হোৱাৰ কাৰণ আৰু এই সংঘৰ্ষত এতিয়া বিদেশী শিক্ষাবিদ জড়িত হৈ থকা পৰিলক্ষিত হৈছে বিদেশৰ প্ৰফেসৰ জড়িত হৈ থকা পৰিলক্ষিত হৈছে বিভিন্ন সময়ত বিদেশৰ তেনে ধৰণৰ বহু লোক ভাৰতবৰ্ষৰ এনে ধৰণৰ সংঘৰ্ষসমূহত বা ভাৰতবৰ্ষৰ এনে ধৰণৰ আভ্যন্তৰীণ বিষয়সমূহত সোমাই পৰে সুইডেনৰো বিগত সময়ত এগৰাকী প্ৰফেসৰৰ নামে শিৰোনাম দখল কৰিছিল ভাৰতীয় মূলৰ প্ৰফেসৰ তেওঁৰ নামটো হৈছে অশোক সোৱেন তেওঁ বিভিন্ন সময়ত সৰকাৰৰ বিৰুদ্ধাচৰণ কৰা পৰিলক্ষিত হয় সৰকাৰৰ বিৰুদ্ধাচৰণ কৰি আৰু ভাৰতবৰ্ষত কুটাঘাত সংঘটিত কৰিবলৈ পৰিকল্পনা কৰা বা সংঘটিত কৰা গ্ৰুপসমূহক সমৰ্থন কৰা এনে ধৰণৰ বিদেশী প্ৰফেসৰসমূহে বিগত সময়ত পৰিলক্ষিত হৈছে কেন্দ্ৰীয় চৰকাৰে এই গোটেই প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে বা এনে ধৰণৰ ঘটনাবোৰৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু কুকি ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন দিল্লী কুকিসকলৰ ছাত্ৰ সংগঠন দিল্লীস্থ এই সংগঠনটোৱে কিন্তু বিৰুদ্ধাচৰণ কৰিছে উদয় ৰেড্ডিৰ বিৰুদ্ধে এফআইআৰ ইম্ফলত ৰুজু হোৱাৰ প্ৰক্ৰিয়াটোক বা ঘটনাটোক তেওঁলোকে সহজভাৱে ল'ব পৰা নাই তেওঁলোকে প্ৰেছ ষ্টেটমেণ্ট জাৰি কৰিছে তেওঁলোকে কৈছে ইংৰাজীত লিখিছে প্ৰেছ ষ্টেটমেণ্টখন তেওঁলোকে কৈছে উদয় ৰেড্ডি হেজ কনসিষ্টেণ্টলি প্ৰেজেণ্টেড আনবায়াসড ভিউজ এণ্ড অথেণ্টিক history of both the Kuki and Meitei communities of Manipur. His objective and factual discourse has evidently
threatened Meitei propagandists who find themselves unable to counter his truths with their misinformation. Kuki Students Organization কৈছে genuine বুলি কৈছে এই প্ৰফেসৰ গৰাকী উদয় ৰেড্ডি আৰু তেওঁ সময় সময় মণিপুৰৰ যি সত্য বুৰঞ্জীয়ে যি কয় ইতিহাসৰ যি সত্য সেই সত্য উদঙাইছে আৰু তেওঁৰ এই সত্যই Meitei propagandists সকলৰ যি false narrative যি ভুৱা বাতৰি বিয়পৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে বুলি ক'ব বিচাৰিছে কেছৰ লগতে কৈছে the professor's activism on social media has never been about vilifying the Meitei community rather it has been about shedding light on the complex truths surrounding the Manipur violence the case said referring to the charges against Mr. Reddy that alleged he deliberately with malicious intention insulted Meitei's religious belief and promoted enmity between the Meiteis and other communities on religious ground. তেওঁলোকে কৈছে Meitei সকলৰ মাজত এও কেতিয়াও হিংসা বিয়পোৱা নাই ধৰ্মৰ নামত কেতিয়াও সংঘাতৰ সূত্ৰপাত কৰিব পৰাকৈ কথা কোৱা নাই সেয়া হৈছে কুকি ষ্টুডেন্টছ অৰ্গেনাইজেশ্যনৰ বক্তব্য যি কি নহওক কুকি সকলে প্ৰফেসৰ গৰাকীক সমৰ্থন কৰে কুকি সকলে ভাবে প্ৰফেসৰ গৰাকীয়ে সত্য কথা কৈছে কিন্তু Meitei সকলে ভাবে প্ৰফেসৰ গৰাকীয়ে জলাজুইত ঘিউ ঢালিছে অদৰকাৰীকৈ প্ৰয়োজন নোহোৱাকৈ ভাৰতৰ আভ্যন্তৰীণ বিষয় এটা তেওঁ সোমাই পৰিছে গতিকে গুৰুত্বপূৰ্ণ বিষয় কেন্দ্ৰীয় চৰকাৰে কেনেদৰে গ্ৰহণ কৰে লক্ষণীয় হ'ব ফটোখন লগাইছো এগৰাকী উদয় ৰেড্ডি মণিপুৰৰ সংঘৰ্ষৰ আৰত খালিস্তানী বুলি লিখে এই কাৰণে লিখিছো কাৰণ যিগৰাকী অভিযোগ দাখিল কৰিছে তেওঁ অভিযোগত লিখিছে এইজন ব্যক্তিৰ উদয় ৰেড্ডিৰ কানাডাৰ খালিস্তানী সকলৰ সৈতে সম্পৰ্ক আছে প্ৰিয় দৰ্শক এই বাতৰিৰ শিৰোনাম দখল কৰাৰ কাৰণে বাতৰিৰ সবিশেষ আপোনালোকক জনালো আপোনালোকেও মন্তব্য কৰিব এই বিশ্লেষণ আগবঢ়ালো বিশ্লেষণ নহয় ঠিক এই বাতৰিটো আপোনালোকক জনালো আপোনালোকে মন্তব্য কৰিব আপোনালোকে কি ভাবে মণিপুৰৰ সংঘৰ্ষ আমাৰ এখন সুবুৰীয়া ৰাজ্য অসমৰ ভগ্নী ৰাজ্য মণিপুৰ অসম আৰু মণিপুৰৰ মাজত এক সম্বন্ধ আছে ইতিহাসে সেই সম্বন্ধৰ কথা বিশ্লেষণ কৰে বুৰঞ্জীবিদে বিশ্লেষণ কৰে মণিপুৰৰ সংঘৰ্ষৰ ফলত বহু লোকে জিয়াটো ভুগিছে এতিয়াও বহু লোকে অস্থায়ী আশ্ৰয় শিবিৰত দিন পাৰ কৰিবলগীয়া হৈছে ঘৰলৈ যোৱা নাই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাবৰ্ষ নষ্ট হৈছে সকলো প্ৰভাৱিত হৈছে আজিৰ তাৰিখত জনজাতীয় অঞ্চলসমূহত অজনজাতীয় লোকসকল যাব নোৱাৰে অজনজাতীয় অঞ্চলসমূহত ইম্ফাল ভেলীত জনজাতীয় পাহাৰৰ লোকসকল আহিব নোৱাৰে পাহাৰলৈ ইম্ফাল ভেলীৰ উপত্যকাৰ লোকসকল যাব নোৱাৰে এনে ধৰণৰ পৰিস্থিতি দুটা সম্প্ৰদায়ৰ মাজত এনে ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ সেই ৰূপ পাইছে আৰু এই সংঘৰ্ষ এই সংঘৰ্ষৰ যে সমাধান উলিয়াব পৰা নাই সমাধান উলিওৱাত বিফল হৈছে কেন্দ্ৰীয় চৰকাৰ যি কি নহওক বিদেশৰ এজন ব্যক্তি এই ধৰণে জড়িত হৈ পৰা বা কি প্ৰপগেণ্ডা তেওঁ থাকিব পাৰে আজি তাৰিখত প্ৰাসংগিক প্ৰশ্ন আপোনালোকে কি ভাবে মন্তব্য কৰিব এই বাতৰি সন্দৰ্ভত আপোনালোকৰ প্ৰতিক্ৰিয়া মন্তব্য আমাক জনাব ইউটিউব আৰু ফেচবুকৰ যোগেদি আমাৰ সৈতে সংযুক্ত হ'ব মন্তব্য কৰি থাকিব এই বাতৰিৰ ওপৰত আমি চুকা দৃষ্টি ৰাখিছো এটা ডেভেলপিং ষ্টৰী পৰৱৰ্তী সময়ত এই বাতৰি সন্দৰ্ভত যি খবৰ আমি পাওঁ তাৎক্ষণিকভাৱে আপোনালোকক জনাম এই বাতৰি নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ বাবে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ